সপোন পূৰণ হ'ল বেহাৰবাৰী আউটপোষ্টৰ প্ৰয়াত অভিনেতা বসুদা ওৰফে ফেইলাৰ বসুমতাৰীৰ। নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। আশা কৰিছোঁ সকলো ভালেই আছে। বেহাৰবাৰী আউটপোষ্টৰ সকলোকে হহুৱাই থকা বসুদাৰ চৰিত্ৰটি হয়তো আপোনালোক সকলোৰে মনত আছে। প্ৰয়াত দেউতাকৰ সপোন পূৰণ কৰিলে পুত্ৰ জীয়ৰীয়ে। পুত্ৰ জীয়ৰীক লৈ দেখা সপোন পূৰণ হ'ল বসুদাৰ। ফাইলুৰ বসুমতাৰীৰ সপোন আছিল যে তেওঁৰ পুত্ৰ জীয়ৰীয়ে এখন পাৰ্লাৰ খুলিব। নিজৰ ভৰিৰ ওপৰত স্বনিৰ্ভৰশীল হ'ব পুত্ৰ জীয়ৰী। আৰু দেউতাকৰ সপোন এনেদৰেই পূৰণ কৰিলে পুত্ৰ জীয়ৰীয়ে। লগতে পাৰ্লাৰখনৰ উদ্বোধন কৰে বেহাৰবাৰী আউটপোষ্টৰ ৰিচাই। একচুৱেলি আমাৰ নিজৰ বুলি কিয় কৈছোঁ, কাৰণ ফাইলদাৰ আমাৰ ফাইলৰ বসুমতাৰীদাৰ জীয়েকে নতুন পাৰ্লাৰ এখন খুলিছে আৰু তাই যেতিয়া মোক ফোন কৰিছে, মানে তাই কৈছে যে দেউতাৰ সপোন আছিল আৰু এখন পাৰ্লাৰ খোলাৰ, সেই গতিকে আমাক অহাটো বিচাৰিছে। চ' আজি আহিছোঁ, খুব ভাল লাগিছে।